আমার রামদিয়ার প্রধান লোক উৎসব ভঠেলি মেলা প্রতি বছরে আমার পরিচালিত হয়ে আছে আর পরিচালনা করা রামদিয়া পুথিভঁৰাল আর সাময়িক সাংস্কৃতিক কেন্দ্রই। গতি ইয়ার লগত সংগতি রাখি ভিন্ন অনুষ্ঠান অর্থাৎ এক বাণিজ্য মেলারও অনুষ্ঠান অনুষ্ঠিত হয়। আর এই বাণিজ্য মেলা অনুষ্ঠানত আমার ইয়ার আশে পাশে থকা হাজো অঞ্চলের বিভিন্ন ঠাইৰ আশে পাশে থকা কৃষক রাইজে তেওঁলোকৰ উৎপাদিত ফসল উৎপাদিত সামগ্ৰী ইয়াত ক্রয় বিক্রয় করার উদাহরণ আছে। অকল রামদিয়াই নহয়, ইয়ার আশে পাশে থকা বিভিন্ন ঠাইৰ ব্যক্তি ইয়ালে আহে আর ইয়াত আহি এই ভঠেলিৰ সময়তেই বহুজন ব্যক্তিয়ে ইয়াৰ পৰা কৃষিজাত সামগ্ৰী ৰহুন আদা বিভিন্ন বগৰী থেকেৰা টেঙা এই বস্তুখিনি কিনি ইয়াত তেওঁলোকে বাণিজ্য মেলাৰ পৰা সংগ্ৰহ কৰে আৰু বহু ভক্ত ইয়ালৈ এই উদ্দেশ্যে আহে। আৰু 1939 চনৰ পৰা এই ভঠেলি মেলা ৰামদিয়া পুথিভঁৰাল আৰু সাময়িক সাংস্কৃতিক কেন্দ্ৰই উদযাপন কৰি আহিছে। আৰু মহাপুৰুষ মাধৱদেৱে 1592 চনৰ পৰা 1593 চনলৈ ছমাহকাল এই ৰামদিয়াবাৰীত ধৰ্ম প্ৰচাৰৰ কাৰণে বাহৰ পাতি আছিল। আৰু যিদিনাই ইয়াৰ পৰা বিদায় মাগিছিল বিভিন্ন ভক্ত বৈষ্ণৱ আটায়ে মিলি গায়ন বায়ন সহায়ৰে তেওঁক বিদায় জনাইছিল। আৰু সেই স্মৃতি জুঙমীয়া কৰি ৰখাৰ স্বাৰ্থত এই ভঠেলি মেলা উদযাপন কৰা বুলি এটা লোকশ্ৰুতি আছে। ৰামদিয়া পুথিভঁৰাল সাময়িক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰত্যেক বছৰে ৰামদিয়াৰ ঐতিহ্যপূৰ্ণ ভঠেলি মেলা আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিছোঁ। এইবেলি আমাৰ ধুলা সত্ৰৰ আগমনৰে আমাৰ ভঠেলি মেলা শুভাৰম্ভণি অনুষ্ঠান হৈ যায়। এই ভঠেলি খেলাৰ এইটোৱে এটা ঐতিহ্য, ৰামদিয়া যিহেতু সত্ৰ নগৰী, ৰামদিয়াৰ 18খন সত্ৰৰ বিগ্ৰহ ইয়ালৈ অনা হয় মাংগলিক কাৰ্যৰে ঢোল বায়ন আদিৰে আনি ইয়াত এক শাৰীত 18খন বিগ্ৰহ একেলগে প্ৰদৰ্শন কৰে। আৰু ইয়াত মানুহে নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে সেৱা লয়। আৰু আমি এটা বিশ্বাস যে ইয়াত যিবিলাকে যি আশা কৰে সেইটো পায় বুলি আমি এটা বিশ্বাস কৰোঁ। কাৰণ এইটো এটা 18খন বিগ্ৰহ একেলগে সেৱা কৰাটোৱে এটা হ'ল মহান উদ্দেশ্য বা মহান কাম আমি ইয়াত পৰিলক্ষিত হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।